হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা শুই উঠি ৰাতিপুৱা টিউশ্যনটো কৰি লৈ গ'লো দোকানলৈ। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো বনোৱা হোৱা নাছিল, সেইবাবে মাৰ কাৰণে 2টা পিঠা আৰু মোৰ কাৰণে 2 পেকেট মেগী আনিলোঁ। মেগী বনাই খাই লৈ বাহিৰত বহি থাকোঁতে এই খালী জেগাবোৰ দেখি মনত পৰিলে কিয় না এইবোৰ অলপ ভৰাই দিয়া যাওক, আৰু সেই ভাবিয়ে ঘৰতে এনেই পৰি থকা বাতৰি কাকত কেইখন উঠাই লৈ আনিলোঁ। আনি এই পেপাৰখিনিক এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত পেইণ্ট কৰা ব্ৰাছডালেৰে এনেদৰে কাগজখন মেৰিয়াই লৈ আঠা দি লগাই ষ্টিকৰ নিচিনাকৈ বনাই ল'লোঁ। এনেদৰে যিমান কাগজ আছিলে সকলোবোৰ দি এনেদৰে বনাই ল'লোঁ। এটা এটা ষ্টিক লৈ পথাৰত যে জকা নিচিনা বনাই চৰাই চিৰিকটিক খেদোৱা হয়, তেনেকুৱা শ্বেপতে বনাই ল'ব লাগিব। আৰু এইটো শ্বেপতে যাতে থাকে সেইবাবে সূতা দি টাইটকে বান্ধি ল'লোঁ। বাছ হৈ গ'ল জকাটো ৰেডি। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কি বনাবলৈ গৈ আছোঁ। পিছে বাকীকণ কিন্তু কাইলৈ বনাম দেই, কাৰণ ভাত খাই মেলি আজৰি নহওঁতেই মোৰ টিউশ্যন কৰিবলৈ হয়। সেইবাবে আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ।